ৰাজ্যখনৰ শিক্ষানুষ্ঠানবিলাকত বিশেষকৈ বুনিয়াদী স্তৰত আৰু বুনিয়াদী স্তৰ বুলি যদি ক'বলৈ যোৱা হ'ব, ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 সম্পূৰ্ণ শৈক্ষিক প্ৰক্ৰিয়াটোক 4টা ভাগত ভাগ কৰিছে। সেই ভাগকেইটা হৈছে 5+3+3+4 আৰু এই প্ৰথম যি 5 সেই 5 অংশই ফাউণ্ডেশ্যনেল ষ্টেজ অৰ্থাৎ বুনিয়াদী স্তৰক প্ৰতিনিধিত্ব কৰে। আৰু এই বুনিয়াদী স্তৰতে তিৱা আৰু দেউৰীসকলৰ মাতৃভাষাত পাঠদানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰৰ শিক্ষা বিভাগে। আৰু এই সম্পৰ্কতে আমাৰ ৰাজ্যখনৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে সামাজিক মাধ্যমত এটা বিশেষ গুৰুত্বপূৰ্ণ পোষ্ট তেখেতে উল্লেখ কৰিছিলে। আৰু মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে সেই পোষ্টত আৰু এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছিলে যে জনগোষ্ঠীয় তিৱা আৰু যিসকল দেউৰী, সেই দেউৰী জনগোষ্ঠীৰ মাতৃভাষাত পাঠদানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু এই সম্পৰ্কত SCERTৰ সহযোগত শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক লৈ প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি তেখেতে উল্লেখ কৰিছে। আমি সকলোৱে জানো আমাৰ ৰাজ্যখনত বিভিন্ন ধৰণৰ জনগোষ্ঠীৰ মানুহে বাস কৰে আৰু বিভিন্ন জনগোষ্ঠীবিলাকৰ ভিতৰত অন্যতম হৈছে এই তিৱা আৰু দেউৰী। আৰু এই তিৱা আৰু দেউৰী জনগোষ্ঠীৰ অধ্যয়নৰত যিসকল ছাত্ৰ ছাত্ৰী, সেই ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি মাতৃভাষাত বুনিয়াদী স্তৰত পাঠদানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰৰ শিক্ষা বিভাগে। গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু সেইকাৰণে আপোনালোকক অকণমান অৱগত কৰাবলৈ চেষ্টা কৰিলো। সকলো ভালে থাকিব। নমস্কাৰ, টেক কেয়াৰ।